আহি আছে পঞ্চায়ত নিৰ্বাচন। এই নিৰ্বাচনে প্ৰমাণ কৰিব কাৰ শক্তি কিমান। লগতে বিধানসভা নিৰ্বাচনৰ পূৰ্বে নিজ নিজ দলৰ সাংগঠনিক ভেটি সবল কৰাৰো সুযোগ লাভ কৰিব প্ৰতিটো ৰাজনৈতিক দলে এই নিৰ্বাচনতেই। প্ৰশ্ন হয়, ৰাজনৈতিক দলসমূহৰ নেতাই কৰা ঘোষণাক লৈ কিমান সন্তুষ্ট তৃণমূল পৰ্যায়ৰ কৰ্মী। কোন দলে কাৰ সংগ এৰিব, কোনে কাৰ হাত ধৰি আগবাঢ়িব, এই নিৰ্বাচনে এই কথাও প্ৰমাণ কৰিব। এই নিৰ্বাচনক লৈ কি ভাবে সাধাৰণ জনতাই। আজি বিশেষ এঘণ্টা আমাৰ সৈতে থাকক, আমি আপোনালোকক লৈ যাম পঞ্চায়তে পঞ্চায়তে। আমাদের নেতৃত্বত এইখন অনুষ্ঠিত কাম হৈ আছে। যেতিয়া গৰু মাংসটো মানে কৈ পঞ্চায়ত ইলেকশ্যনটো তেওঁ পাৰ কৰিব। আপনি মনে মনে থাকক বুলি কৈছো, চব কথা কয়। চৰকাৰ গঠন কৰিছোঁ বুলি ভাবিয়েই তেওঁলোকে আমাক তলত ৰাখিব, আমি তেওঁলোকৰ তলত থাকিম, সেইটো নহয়। আমার রাইট পূর্বক নহয়, আমার বিধায়ক এটা ওয়ার্ড মেম্বারে জিকাবা একটা মেম্বার করে যাব। গুৱাহাটীত বহি পঞ্চায়ত সন্দৰ্ভত আলোচনা কৰিলেই নহ'ব, অথবা ৰাজনৈতিক নেতাৰ মন্তব্য শুনিলেই নহ'ব। সেয়েহে আমাৰ এই যাত্ৰা পঞ্চায়তে পঞ্চায়তে। আমাৰ ৰাজ্যত বৰ্তমান 21খন জিলা পৰিষদ, 185খন আঞ্চলিক পঞ্চায়ত আৰু 2202খন গাঁও পঞ্চায়ত আছে। আচলতে তৃণমূল পৰ্যায়ৰ কৰ্মীয়েনো কি ভাবে, তেওঁলোকে কি বিচাৰে, প্ৰতিটো ৰাজনৈতিক দলৰ সবল ভেটি পঞ্চায়তত আছেনে, সেয়েহে আজি আমি কথা পাতিবলৈ আহিছোঁ। আমাৰ সৈতে যথেষ্ট সংখ্যক লোক আছে। বৰ্তমান চমৰীয়া সমষ্টি হৈছে আপোনালোকৰ সমষ্টিটো, পঞ্চায়তো ভালেকেইখন আছে। কেনেকৈ চাই পঞ্চায়তৰ নিৰ্বাচন ঘোষণা হৈছে পিছুৱাইছে, ঘোষণা হৈছে পিছুৱাইছে, কিন্তু এইবাৰ ফেব্ৰুৱাৰীৰ আগতে হোৱাৰ কথা মুখ্যমন্ত্ৰীয়ে কৈছে। চৰকাৰৰ তৰফৰ পৰা কোৱা মতে ফেব্ৰুৱাৰীৰ ভিতৰতে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব, আৰু সেই হিচাপে মইতো ভাবোঁ প্ৰতি দলেই প্ৰস্তুতি চলাইছে। আমিও ইয়াত অসম গণ পৰিষদ দলৰ পৰা যাৱতীয় ব্যৱস্থা আমি লৈছোঁ, আৰু সেই হিচাপে আমাৰ দলীয় কাম ইয়াত আমাৰ চলি আছে। ব্লকে ব্লকে পঞ্চায়তত নাইবা গাঁও সভাসমূহতো আমাৰ কৰ্মীসকলে কাম কৰি আছে। আৰু এইবাৰ আমি যিহেতুকে মিত্ৰ দলত আছোঁ, এতিয়া ওপৰ মহলত দলীয়ভাৱে তেওঁলোকে কি কৰে, যদি আমাক একত্ৰিতভাৱে খেলিব দিয়ে আমি একত্ৰিতভাৱেই খেলিম, কিন্তু আমি দল হিচাপে কিন্তু আমি ইয়াত অসম গণ পৰিষদৰ দল হিচাপে আমি আমাৰ সংগঠন আগবঢ়াই লৈ গৈ আছোঁ। এটা কথা এইখিনিতে হয়, আমি জানো যে আপোনাৰ দলীয় ক্ষেত্ৰত আপুনি কিছুমান কথা ক'ব নোৱাৰে, আপোনালোক বান্ধ খাই থাকে, কিন্তু এটা মনৰ কথা সুধিছোঁ। অকল মনৰ কথা সুধিবলৈকে আমি তৃণমূল পৰ্যায়লৈ আজি আহিছোঁ, আপোনালোকৰ কাষ চাপিছোঁ। দলীয় নেতৃত্বই কোৱাৰ পূৰ্বে আপোনালোকক যদি মই সোধোঁ যে আপোনালোকৰ কেনেকৈ খেলাৰ ইচ্ছা আছে, আপোনালোকৰ কাষতে বিজেপিৰ বহু সংখ্যক লোক ৰৈ আছে, ইয়াত সকলো আছে, কংগ্ৰেছ আছে, AGP আছে, বিজেপি আছে, অৱশ্যে বহুকেইটা দলৰ আমি দেখিছোঁ যে ৰাইজৰ দল অথবা বহুকেইটা দল, কিন্তু সেই দলসমূহৰ সাংগঠনিক ভেটি এই ক্ষেত্ৰত যথেষ্ট আমি নাজানো সবল হয় নে নহয়, কিন্তু আহোঁতে আমি দেখা নাই তেনে লোক, কিন্তু আমি ক'ব নোৱাৰিম এষাৰ কথা, আপোনালোকে কি বিচাৰিছে, একেলগে বিজেপিৰ সৈতে যাব বিচাৰিছে নে নিজে খেলাৰ কথাও ভাবে, মনটোৱে কি কয়? ইতিমধ্যে আমি আপোনালোকে গমেই পাইছে, মাননীয় মুখ্যমন্ত্ৰী মহোদয় তথা আমাৰ অসম গণ পৰিষদ দলৰ মাননীয় সভাপতি মহোদয় ইতিমধ্যে কৈছে যে একচুৱেলি আমাৰ ৰাজ্যিক হিচাপে এইটো মিত্ৰতা নহয়, যিহেতু পঞ্চায়ত, গতিকে আমাৰ পঞ্চায়তে পঞ্চায়তে ব্লকে ব্লকে যদি সেনেকুৱা পজিশ্যনত থাকে AGP BJP আমি মিত্ৰতা কৰিব পাৰিম, আৰু কৰিলে আমাৰ কোনো ধৰণৰ অসুবিধা নাই। আৰু আমি এইটো গড়ামী ব্লক অসম গণ পৰিষদ দলৰ পৰা মই নিজে কৈছোঁ যে কিছুমান ৱাৰ্ডতে হওক, কিছুমান পঞ্চায়তত হওক, যদি সেনেকুৱা আমাৰ মিত্ৰতাৰ মানে ভাল হয়, এটা কথা হ'ল যে আমাৰ অসম গণ পৰিষদ প্লাছ BJP মিত্ৰজোঁটৰ পক্ষত যাতে আমাৰ পঞ্চায়তখন আমি ল'ব পাৰোঁ, তাৰ কাৰণে খেলাৰ মন এটা আছেনে, এটা কথা কওকচোন। নিশ্চয় নিশ্চয় আমি অকলে খেলাৰ মন আছে, আৰু কিছুমান পঞ্চায়তত যদি আমি যুটীয়াভাৱে খেলি, তথাপি আমাৰ এটাই উদ্দেশ্য আগত ৰাখিছোঁ যে যিকোনো হেৰিত আমি কংগ্ৰেছক পৰাভূত কৰি যাতে আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীবিলাকক জয়ী কৰাব পাৰোঁ, তাৰ কাৰণে সকলো যাৱতীয় আমি ব্যৱস্থা গ্ৰহণ কৰিম। কথা পাতিম, কংগ্ৰেছৰ কথা বাৰে প্ৰতি কৈছে, আমি কংগ্ৰেছৰ কাষলৈ আহিছোঁ বা আপোনাৰ কাষলৈ আহিছোঁ, কংগ্ৰেছৰ কথা বাৰে বাৰে ওলাইছে, আৰু আপোনালোকৰে যিহেতুকে কংগ্ৰেছৰ ইয়াত বিধায়ক আছে, কেনেকৈ চাইছে? আপোনালোকৰো কিন্তু যথেষ্ট মিত্ৰতাৰ কথা থাকে অসম সন্মিলিত মৰ্চাৰ সৈতে, তেওঁলোকৰ কোনো দলৰ সাংগঠনিক ভেটি ইয়াত আছেনে? অসম সন্মিলিত মৰ্চাৰ কথা সুধিছোঁ। চমৰীয়া সমষ্টিৰ অন্তৰ্গত গৰৈমাৰী ব্লকৰ এৰিয়াত সম্পূৰ্ণভাৱে ইয়াত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ ভেটি যথেষ্ট মজবুত, আৰু আমি বিচাৰিম দলীয় প্ৰতীক চিহ্নৰ জৰিয়তে A to Z পঞ্চায়তৰ নিৰ্বাচন অনুষ্ঠিত কৰিব লাগে। আমি বুজি পোৱা নাই যে একেটা নিৰ্বাচনত দুটা নীতি কেনেকৈ কি কাৰণত ইয়াত মানে অৱলম্বন কৰি আছে, যে মানে
জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়ত দলীয় প্ৰতীকেৰে নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু গাঁও পঞ্চায়তৰ সদস্যসকল মানে নিৰ্দলীয় চিহ্নৰে ইয়াত মানে নিৰ্বাচন অনুষ্ঠিত হ'ব। আমি ভাৰতীয় জাতীয় কংগ্ৰেছ দলে সম্পূৰ্ণ নিৰ্বাচনটো এটা ছিষ্টেমত এটা গতিৰে মানে আমি দলীয় প্ৰতীক চিহ্নৰ জৰিয়তে আমি নিৰ্বাচনটো অনুষ্ঠিত কৰাটো বিচাৰোঁ। গাঁও পঞ্চায়তৰ সভাপতি এইবাৰ নিৰ্বাচন নহয় বুলি যিহেতুকে কোৱা হৈছে, ৱাৰ্ডৰ যিসকল সদস্য তেওঁলোকৰ মাজৰ পৰা বাছি লোৱা হ'ব। আমি দাবী কৰোঁ গাঁও পঞ্চায়তৰ সভাপতি নিৰ্বাচনটো থকা হ'লে ভাল হ'লহেঁতেন, আৰু যদিও গাঁও পঞ্চায়তৰ সভাপতি নিৰ্বাচন নহয় তথাপিতো ৱাৰ্ড মেম্বাৰ মানে আমাৰ পঞ্চায়তৰ ৱাৰ্ড সদস্যসকল দলীয় প্ৰতীক চিহ্নৰ জৰিয়তে নিৰ্বাচনটো হ'লে আমি বেছিকৈ ভাল পাম। মিত্ৰতাৰ কথা কোৱা হয় যিহেতুকে, এতিয়া মিত্ৰতাৰ ক্ষেত্ৰত অসম সন্মিলিত মৰ্চাৰ কথা কোৱা হয়, ৰাইজৰ দলৰ কথা কোৱা হৈছে বা লুৰিণজ্যোতিৰ দলটো আছে, সেই দলসমূহৰ সাংগঠনিক ভেটি ইয়াত আছেনে? নাই। গৰৈমাৰীত বিশেষকৈ চমৰীয়া সমষ্টিত আমাৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়াৰ নেতৃত্বত ইয়াত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ সংগঠন যথেষ্ট সবল, আৰু আমি ইয়াত মানে গোটেই 100%ৰ ভিতৰত আমি 100%ই ভাৰতীয় জাতীয় কংগ্ৰেছ দলে আমি পঞ্চায়তৰ আসনসমূহ আমি দখল কৰিবলৈ সক্ষম হ'ম। সমস্যা যথেষ্ট আছে। কি সমস্যানো তেওঁলোকে পায়? কংগ্ৰেছৰ বিধায়কে আছে, বিজেপিৰ কাষলৈ আহক, সকলোকে প্ৰথমতে এটা সুযোগ আমি দি ল'ব বিচাৰিছোঁ। তেওঁলোকে যেনেকৈ স্পষ্টকৈ কৈছে যে দলীয় প্ৰতীক থাকিব, দলীয় প্ৰতীক নাথাকে, 30%ত থাকিব, 70%ত নথকাৰ কথা কোৱা হৈছে। এই গোটেই বিষয়টো কংগ্ৰেছে যিদৰে চাইছে, বিজেপিয়ে কিদৰে চায়? কংগ্ৰেছী বন্ধুসকলে যিটো কথা কৈছে সেই কথাটো একেবাৰেই সঠিক নহয়, কিয়নো মহাত্মা গান্ধীজীৰ যি পঞ্চায়তী ৰাজ তাক যদি আমি সঠিকভাৱে প্ৰতিফলন কৰিব বিচাৰোঁ তেনেহ'লে পঞ্চায়তত এজন নিৰপেক্ষ মানুহ প্ৰতিনিধিত্ব হৈ আহিলে তেওঁৰ দ্বাৰা সেই পঞ্চায়ত সুস্থভাৱে পৰিচালিত হোৱাটো সম্ভৱ। আৰু যদি আমি দলীয়ভাৱে পঞ্চায়ত নিৰ্বাচন হয় তেনেহ'লে সেই পঞ্চায়তত দুৰ্নীতি হোৱাটো একেবাৰে খাটাং। বিগত সময়ছোৱাতো আমি দেখি আহিছোঁ যে অসমতে নহয় কেৱল ভাৰতবৰ্ষতেই কংগ্ৰেছৰ চৰকাৰ থকা ৰাজ্যসমূহত, যেনেকৈ মই এটা উদাহৰণেই দিম, MG আনৰেগা, এইটোত যি হাৰে দুৰ্নীতি হৈছে সেই হাৰত দুৰ্নীতি ভাৰতবৰ্ষত কোনো ডিপাৰ্টমেণ্টতো হোৱা নাই। গতিকে মই এই পঞ্চায়তৰ প্ৰতীকবিহীন নিৰ্বাচনটোক সমৰ্থন জনাইছোঁ। আৰু এটা কথা, যিহেতুকে আপোনালোকে কৈছে আমি কংগ্ৰেছৰ কাষলৈও যাম, ৰেকিবুদ্দিন আহমেদে ইয়াৰ বিধায়ক, বৰ্তমান আপোনালোকৰ বিধায়ক, কেনে দেখিছে আপোনালোকৰ ইয়াৰ উন্নয়নৰ ক্ষেত্ৰত, বা বিজেপিয়ে আন ধৰণে আপোনালোকক সুযোগ সুবিধা দিছে নেকি, বা বিধায়কগৰাকীয়ে কি কৰিছে? এইটো প্ৰশ্ন আপুনি খুব সুন্দৰ প্ৰশ্ন কৰিছে। এইটোৰ জবাব কিন্তু আমাৰ কংগ্ৰেছী বন্ধুসকলেই দিয়াটো যুগুত। আমি যোৱা বিগত 5 বছৰত মাননীয় বিধায়ক মহোদয়ৰ কোনো ধৰণৰ উন্নয়নৰ কাম এই অঞ্চলত আমি দেখা নাই। আপুনি এটা ফলকেই হওক, এটা ক'ৰবাত প্ৰতীকেই হওক, এই বিষয়ে আপুনি নিশ্চিতভাৱে তদন্ত কৰিলেও দেখিব যে মাননীয় বিধায়ক মহোদয়ে এই 5 বছৰত কোনো উল্লেখনীয় উন্নয়নৰ কাম আমাৰ এই অঞ্চলত। মহিলা আছে, কৰিছে নাই? মহিলাক বোলে বিজেপি চৰকাৰে আপোনালোকে বহুত দিয়াৰ কথা কয়, আপোনালোকে পাইছে নাই? বিধায়ক ইয়াত কংগ্ৰেছৰ, চলি আছে মিত্ৰজোঁটৰ চৰকাৰ বিজেপি। তৎসত্ত্বেও কিন্তু মানে 100%য়ে কওঁ, মানে অৰুণোদয়, PM কিষাণ, উজালা গেছ, আয়ুয়ে ঘৰ, মহিলাসকলে ইয়াত থকা কোনোটোৱে নোপোৱা বুলি ক'ব নোৱাৰে। হয়তো 2-4 গৰাকীয়ে পোৱা নাই। পাইছেনে আপোনালোকে? পাইছে, আপুনি পোৱা নাই, কিন্তু মই দেখাই দিব পাৰোঁ, কাৰণ মই নিজে ফিল্ডত গৈছোঁ। মই টোটেলি আমাৰ গৰৈমাৰী মণ্ডলৰ পৰা যেতিয়া আমাক বেনিফিচাৰী লাভাৰ্থী ফৰ্ম আনিব দিছিলে, মই গৰৈমাৰী মণ্ডলত মই আমাৰ মণ্ডল সভাপতিক লগত লৈ নিজে আমি DC অফিচৰ পৰা, অৰ্থাৎ আমাৰ আমিন গাঁৱৰ পৰা মই 20,000 অকল অৰুণোদয়ৰ 20,000 আৰু এক্সট্ৰাকৈ আমি মানে সেইটো আমাৰ এই আয়ুয়ে ঘৰৰ এক্সট্ৰা ফৰ্ম টোটেলি আমি 65,000 মহিলাৰ আমি গোটেই মানে লাভাৰ্থী। বিধায়কগৰাকী ৰেকিবুদ্দিন আহমেদ, মানে তেখেতেও কাম কৰিছে বুলি ক'ব পাৰি। তেখেতৰ ফালৰ পৰা নহয়, মই নহয় বুলি কওঁ। বিশেষকৈ অৰুণোদয়টো আমি নিজে ফৰ্ম ফিল আপ কৰি যোৱা টাইমতো আমাৰ যি 02 আছিলে, 02ত আমি ইয়াতে 7,000 মহিলাক আমি
অৰুণোদয় আনি দিছোঁ আমাৰ মণ্ডল ৱাইজত আমি 7,000কৈ ভাগত পাইছিলোঁ। নমস্কাৰ। প্ৰথমতে মই DYT 65ক ধন্যবাদ জনাইছোঁ। মাননীয় মুখ্যমন্ত্ৰীয়ে বহুত ধৰণৰ আঁচনি ঘোষণা কৰে, কিন্তু আমি এতিয়ালৈ পোৱা নাই। আমাক মহিলাসকলক লাখপতি নাম দিলে, কিন্তু আজিলৈ সেই লাখপতি কাম চলিহে আছে। ইফালে গছপুলি পুতিব দি আছে, অমৃত কলহলৈ আমাক ঘৰে ঘৰে গাঁৱে গাঁৱে ঘূৰিব দিছে, কিন্তু আমি পোৱা নাই সেইবোৰ। আৰু এওঁ কওঁতে আমি আঁচনি অৰুণোদয় আঁচনি এনেই 2-এজনক দিব পাৰে, কিন্তু আমি পোৱা নাই। দুগৰাকী মহিলা আৰু এগৰাকী আহিলে, এতিয়া কয় এগৰাকীয়ে কয় পাইছে, এগৰাকীয়ে কয় নাই পোৱা। এতিয়া মই কি ক'ম? মই বাইদেউ এটা কথা কওঁ, আপোনালোকে দুয়োগৰাকীয়ে ক'ব পাৰে, খালি হেৰি নকৰে। চাওক মই এটা কথা কওঁ, মোৰ হাজবেণ্ডে চাকৰি কৰে, মোক কিয় দিব অৰুণোদয়? কিয় দিব? মোৰ কিয় দিব? নাই 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 যিগৰাকী মানে হাজবেণ্ডে খেতি কৰে বা তেখেতৰ ঘৰত চাকৰি নাই, হাজিৰা কৰি খায়, আমি সেইখিনি দুখীয়াখিনিকহে চাইছোঁ। মোক নালাগে, মই লাখপতি, মোক নালাগে, মই নিজে বাদ দিছোঁ। মই আপোনাক পৰিচয় দিব পাৰোঁ আমাৰ বক অঞ্চলৰ যিগৰাকী মহিলাৰ হাজবেণ্ড নাই, সৰুতে ল'ৰা ছোৱালী 10,000 টকাটোৰো লিষ্টটো আহিছে, কাৰণ ভেৰিফাই হৈ আছে ঘৰে ঘৰে। কাৰণ যিহেতুকে মুখ্যমন্ত্ৰী মহোদয় এটা সীমা নিৰ্ধাৰণ কৰি দিছে যে 3গৰাকী ল'ৰা ছোৱালীৰ ওপৰত হ'ব নোৱাৰে, লাখপতি হ'ব নোৱাৰে। এতিয়া মোৰ 5গৰাকী ল'ৰা ছোৱালী মোক কেনেকৈ দিব? তাৰমানে যিটো কথা বাইদেউ কৈছে, অৰুণোদয় দি আমাক উপকৃত কৰা নাই, এইটো 100% গ্যাৰাণ্টি। আমাৰ যেনেকৈ এই চৰকাৰে BJP চৰকাৰে যেনেকৈ বস্তুৰ দামবিলাক বঢ়াই দিছে, আমি জৰুলা হৈ গৈছোঁ। 1200 টকা পাই আমি ঘৰটো চলোৱা একদম আমি অসম্ভৱ হৈ যায়। তাৰমানে আমি 1 কিলো দালি কিনিব লাগে 120 টকা, চব্জি কেঁচা চব্জিৰো পূৰা দাম। চৰকাৰে আমাক যেনেকৈ সকাহ দিব লাগিছিল, আমি সেনেকৈ সকাহ পোৱা নাই। আমাৰ MLA যিটো অৰুণোদয়ৰ কথা কৈছে, বহুত কষ্ট কৰিছে অৰুণোদয়ৰ নামত। আমাৰ MLA DC গড়ৰ পৰা যেনেকৈ মন্ত্ৰীৰ পৰা যেনেকৈ সমষ্টিত আনিব লাগে, সেনেকৈ অৰুণোদয় আনিলে কোনে? তেখেতে কয় ৰেকিবুদ্দিন আহমেদে আনিছে, আপুনি কয় আনিছে কোনে? চৰকাৰে আনিছে, কিন্তু আমাৰ এই সমষ্টিলে আমাৰ চৰকাৰে আমাৰ MLA আনিছে। আমাৰ MLAৰ ফাণ্ডত আমাৰ MLAৰ ভাগত পাইছোঁ। অৰুণোদয় আহিছে, আমি MLAৰ ফাণ্ডত পাই গৈছোঁ। আমাৰ MLAৰ ফাণ্ডত আমি পাই গৈছোঁ। যিখিনি লাগে আমাৰ সমষ্টিত আমাৰ MLA যিখিনি ভাগ পায়, তাতকৈ পাৰিলে আৰু অলপ বেছি আনিছে। অৰুণোদয় আনিলে যেন আমি একদম উপকৃত হৈছোঁ, এইটো চৰকাৰৰ নামত নাই হোৱা। আমি যিটো আমাৰ এই মামনি আঁচনি অমুক তমক, আপুনি নিশ্চিতভাৱে ক'ব বিচাৰে যে অৰুণোদয় যথেষ্ট পৰিমাণে আমাৰ গৰৈমাৰী ব্লকত হৈছে? এইটোৱে আমাৰ ক'বলগীয়া। নাই, এই অৰুণোদয়ৰ কথা যে কৈ আছে, চবে অৰুণোদয় পাই একদম সজাগ হৈছে। এই অৰুণোদয় আজি বিধৱা বিকলাংগ স্বামীৰ পৰা ছেপাৰেট হৈ আছে, এইবিলাকতো এটাও পোৱা নাই। মাজে মাজে 2-এটা পাইছে, বহুত লিষ্টত নাম আছে, কিন্তু সেইবিলাকৰ পইচা এতিয়ালৈকে সোমোৱা নাই। আপুনি কি বিচাৰিছে? আমি বিচাৰিছোঁ আমাৰ বিধায়ক মহোদয় ৰেকিবুদ্দিন আহমেদ আমাৰ এই চমৰীয়া সমষ্টিত বহুত কাম কৰিছে, বহুত ফলক আছে। আমাৰ উপৰোক্ত দাদাই কৈছে যে কামৰ কোনো নমুনা নাই। আজি কিমানবোৰ কাম কৰি আছে, মাথাউৰিৰ বান্ধি আছে, নদীৰ বান্ধি আছে, ইফালে মেডিকেলৰ কাম কৰি আছে, ৰাস্তা ঘাট চব আমাৰ বিধায়ক মহোদয়ে কৰিছে। যথেষ্ট কাম কৰিছে 5 বছৰত। কয় যে কাম কৰিছে, আপোনালোকে কয় কাম কৰা নাই। আপোনালোকে মথাউৰি কেনেকৈ ইমান ধুনীয়া মথাউৰিটো হৈছে আপোনালোকে যে মথাউৰিতে গৈ এটা পক্ষই কথা কওঁতে আপোনালোকে যে কৈ আছে, মই ক'ম আপোনালোকে যে কৈ আছে আমাৰ MLAটো দিছে, আমাৰ ডক্টৰবিলাক কোনে দিছে? আমাৰ MLA দিছে। মাথাউৰিটো কোনে বান্ধিছে? আমাৰ MLA বনাইছে। আজি এইটো মডেল স্কুল এইটো আমাৰ MLA বনাইছে। বনোৱা নাই ক'লেতো নহ'ব, আমাৰ MLA বহুত উন্নয়ন কৰিছে। আমি আহিম আপোনালোকৰ কাষলৈ, আমি চাম, আহিম। আমি অগপৰ কাষলৈ যাওঁ। আচলতে মিত্ৰজোঁটতে অগপো আছে। এতিয়া অগপই কি কয়? কংগ্ৰেছে কৈছে যে আমি পাইছোঁ, BJPয়ে কৈছে যে দিয়া হোৱা নাই, ফলক নাই, কি কয় আপুনি? কিছু কাম চৰকাৰীভাৱে আমি দেখিছোঁ যে বিশেষকৈ ৰাস্তা ঘাটৰ যথেষ্ট উন্নয়ন হৈছে। কোনে কৰিছে এতিয়া উন্নয়ন? এইটো আমাৰ চৰকাৰৰ আঁচনি। চৰকাৰীভাৱে আমি দেখিছোঁ যে আমাৰ গাঁৱৰ ভিতৰৰো যথেষ্ট ৰাস্তা ঘাটৰ উন্নয়ন হৈছে। আৰু যিহেতুকে চৰকাৰ মিত্ৰজোঁটৰ চলি আছে, গতিকে
মিত্ৰজোঁটৰ চৰকাৰৰে আঁচনি আৰু চৰকাৰে বিধায়কসকলে ক্ৰেডিট যায় নে নাযায় নে নাযায়? বিধায়কজনৰতো কিছু ক্ষেত্ৰত তেওঁ যিহেতুকে চৰকাৰৰ এটা অংশ, তেওঁ চৰকাৰৰ অংশ হিচাপে এইটো তেওঁৰ দায়িত্ব সেই কামবিলাক মানে কৰাৰ ক্ষেত্ৰত। যি এই ঠাইৰ পৰা এটা সময় আছিল, যি সময়ত আপোনাৰ ইয়াৰ পৰা চাইকেল কৰি ছয়গাঁৱলৈ বা আমাৰ লামপাৰা বামুণীগাঁৱলৈ যাব লগা হৈছিল, কিন্তু আজিকালি কি হৈছে, গাঁৱৰ প্ৰতিটো ভিতৰুৱা ৰাস্তাই ভাল হৈছে। ভাল হোৱাৰ পিছত এতিয়া আমাৰ মানুহৰ যাতায়াত যথেষ্ট ভাল হৈছে আৰু মানুহৰ যি ব্যৱসায়িক যি মনোভাৱ, সেই ব্যৱসায়িক মনোভাৱটো গঢ়ি উঠাৰ ফলত ইয়াৰ অৰ্থনৈতিক ডাঙৰ কথা কৈছে দাদা আপুনি। যেতিয়া আমি দেখিছোঁ যে বিপৰীত মেৰুত বিজেপি আৰু কংগ্ৰেছ, তেতিয়া আপুনি কিন্তু সকলোকে দিছে শ্ৰেয়টো যে কংগ্ৰেছৰ বিধায়কেও পাইছে বুলি কৈছে, বিজেপিও আনিছে বুলি কৈছে। ইয়াত যেনেকৈ প্ৰতিটো আমি আহিম আহি আছোঁ। কওক। আচ্ছা, বিধায়ক এজনতো সরকারের অংশীদার। তুলনামূলক যিমান সমষ্টি আছে আমার এই ছয়গাঁও সমষ্টি, এতিয়া ২৬ সন্তরি আমার ছয়গাঁও হিসাবত চলিব এই উন্নয়ন। সেই উন্নয়ন এইটো এই ছয়গাঁৱৰ পৰা উখিয়াম আৰু যিমান ৰাস্তা ছয়গাঁৱৰ ভিতৰত ডেভেলপ, মথাবৰী কিবা গৰাখহনীয়া কিবা ব্ৰিজ বিলিবা ৰেকিবউদ্দিন আহমেদ কৰিছে, বিধায়কে কৰিছে। আর এই বিধায়কজন বাকি অনেক সমষ্টিৰ পৰা তুলনা কৰিলে আমাৰ সমষ্টিত যেনেকুৱা উন্নয়ন হৈছে, এনেকুৱা উন্নয়ন বহুত সমষ্টিত হোৱা নাই। গতিকে আমি এই আমাৰ এই কংগ্ৰেছী বিধায়ক ৰেকিবউদ্দিন আহমেদ যিমানখানি কৰিছে, বেলেগ সমষ্টিৰ বহুত উন্নয়ন একেবাৰে ক'ব গ'লে পাৰে গৰাখহনীয়াৰ পৰা, ৰাস্তা ঘাটৰ পৰা, স্কুলৰ পৰা আপোনাৰ সেই যিমান আছে ব্ৰিজ ত্ৰিজ যি আছে, এই কলহীৰ পাৰ নদীৰ পাৰত ব্ৰিজটো কত যুগ গেছে কৰা নাছিল, কিন্তু আমাৰ ৰেকিবউদ্দিন বিধায়ক হৈ ব্ৰিজ ছয়গাঁও সমষ্টিত যিমান হৈছে কোনো ঠাইতে এনেকৈ হোৱা নাই। কি ক'ব আপুনি, উন্নয়ন হৈছে নাই হোৱা? মই আপোনালোকে আমি কথা পাতি যাম আমি। ভাৰতীয় জনতা পাৰ্টিৰ যিজন মানে মণ্ডল সভাপতিয়ে যিখিনি কথা কৈছে, মোৰ তাত আপত্তি আছে। আজি তেখেতসকলে কৈছে যে মানে চৰকাৰে কৰিছে, বিধায়কে কৰিছে। বিধায়কে ক'লে বিধায়কে ঘৰৰ পৰা, চৰকাৰে কাৰো ঘৰৰ পৰাতো নহয়। চৰকাৰে যিখিনি কাম ৰূপায়ণ কৰে ৰাইজৰ পইচাৰেই, জনসাধাৰণৰ টকাৰেই। আপুনি এখানিলে আহক, খালি একো নকৰিব, আহক। ইতিমধ্যে আমাৰ মিত্ৰজোঁটৰ এগৰাকী বক্তাই কৈছে যে আমাৰ তেখেতে বিধায়ক হোৱাৰ পিছৰে পৰা আমাৰ গৰৈমাৰী অঞ্চলত ছয়গাঁও সমষ্টিৰ অন্তৰ্গত বিভিন্ন অঞ্চলত যথেষ্ট কাম হৈছে। আপত্তি এইটোৱে আছে যে তেখেতে কৈছে যে আমাৰ ছয়গাঁও সমষ্টিত বা গৰৈমাৰী অঞ্চলত কোনো ধৰণৰ আমাৰ বিধায়ক মহোদয়ৰ জৰিয়তে কোনো ধৰণৰ কাম হোৱা নাই বুলি তেখেতে কৈছিল। এইটো ঘকাত মিছা কথা হয়। আৰু বিধায়ক ৰেকিবউদ্দিন আহমেদৰ কাৰ্যকালত যথেষ্ট এনেকুৱা এখন ৰাস্তা নাই। এতিয়া বিজেপিৰ নেতাসকলক যদি মই কওঁ, তেওঁলোকে মানে ওলাব নোৱাৰিব যে আমাৰ মানে ইয়াত গৰৈমাৰী অঞ্চলত তেনেকুৱা কোনো মানে ৰাস্তা তেওঁলোকে ওলাই দিব নোৱাৰিব। তেখেতে কৈছে যে কাম হৈছে সকলোখিনি। কাম যথেষ্ট হৈছে আৰু এই কাম অকল এই উন্নয়ন অকল ছয়গাঁও সমষ্টি বা আমাৰ চমৰী সমষ্টিত নহয়, গোটেই অসমতে হৈছে। যোৱা 2014 চনৰ পিছত আৰু 2016 চনৰ পিছত গোটেই অসমতে ডেভেলপমেণ্ট হৈছে। আৰু এই ডেভেলপমেণ্টৰ আঁৰত হ'ল আমাৰ পঞ্চায়ত আহি আছে, কেনেকৈ চাই লগৰ কথাটো পাতি লওঁ। আপোনালোকক মিত্ৰতা লাগে নাই? মিত্ৰতা আমি আমাৰ মণ্ডল সভাপতি আছে আৰু আমি ইতিমধ্যে আমাৰ সংগঠনৰ কাম চলি আছে। আমি ইয়াৰ পিছৰ পৰ্যায়ত সেই বিষয়ে আমি লৈ আলোচনা কৰিম। আমাৰ বিধায়ক মহোদয় ছয়গাঁও সমষ্টিৰ ৰেকিবউদ্দিন ডাঙৰীয়া, তেখেতৰ যি বিধায়ক পুঁজি, সেই বিধায়ক পুঁজিৰ ধনেদি কেৱল তেওঁ নিজৰ কৰ্মীখিনিকহে পুহি ৰাখিছে। এনেকুৱা কোনো নজিৰ নাই যে তেওঁ ক'ৰবাত বিধায়ক পুঁজিৰ ধনেৰে কিবা উল্লেখযোগ্য কিবা কাম কৰিছে বুলি কোনো নজিৰ নাই। ছয়গাঁও সমষ্টিত তেওঁৰ ব্যক্তিগত পুঁজি তেওঁ অকল নিজৰ কৰ্মীখিনিক পুহি ৰখাৰ বাবেহে তেওঁ ইউটিলাইজ কৰিছে। কৰ্মীসকলে যে কাম কৰিছে তাৰ ঘৰত নি কৰিছে না ৰাস্তা ঘাটত কৰিছে বা কোনো অনুষ্ঠানত কৰিছে? অনুষ্ঠানতহে কাম কৰিছে। যেতিয়া কাম কৰিব, বিধায়কে যেতিয়া কাম কৰিব, বিধায়কে তেওঁৰ যিজন বিশ্বাসী মানুহ তেওঁকে সেই বস্তুটো চাব দিব। কিন্তু কামটোতো ৰাইজৰ কাৰণেই হয়। এই যিটো ৰাস্তা য'ত আমি থিয় হৈ আছোঁ, এই মাটিখিনিও যে পেলাইছে, এইখিনিও ৰেকিবউদ্দিন আহমেদৰ অৱদান। আৰু এই যিটো ৰাস্তা
এই যিটো ৰাস্তা আমাৰ পিছফালে এই ৰাস্তাটো ৰেকিবুদ্দিন আহমেদৰ অৱদান আৰু পঞ্চায়তৰ কাম আৰু বিধায়ক পুঁজিৰ কাম হয়তো তেওঁ হয়তো নাজানে পঞ্চায়তৰ কাম আৰু বিধায়ক পুঁজিৰ কাম বেলেগ। সেই ফলক আছে ইয়াতে, সেই ফলকটো চাওক। গতিকে এটা কথা মনত ৰাখক, ৰেকিবুদ্দিন আহমেদৰ বিধায়কজন তেওঁৰ নিজৰ, মই যিটো কথা কৈছোঁ মই প্ৰমাণ সহকাৰে দিব পাৰিম, তেওঁৰ নিজৰ বিধায়ক পুঁজিৰ ধনেৰে ছয়গাঁও সমষ্টিৰ কোনো ধৰণৰ উল্লেখযোগ্য কোনো স্কিম তেওঁ কৰা নাই, কোনো ধৰণৰ উন্নয়নমূলক কাম কৰা নাই। টাউন ক্লাব আছে, আমাৰ যিটো টাউন ক্লাব আছে গৰৈমাৰী টাউন ক্লাবত 5 লাখ ইমানে কাম কৰা নাই, তিনিবাৰ পাৰ্মানেণ্ট MLA হৈ আছে, সি যদি ইমানে কাম চাম নকৰে তাক হেৰাব নোৱাৰে নেকি মানুহে? আমাৰ MLA ভাল বুলিহে 90% ভোট পাই আছে, ইহঁতে কৈ আছে এটা কামো কৰা নাই, 3 টাইম কেনেকৈ MLA হৈছে? এনেকৈ সন্মুখত মিছা কথাটো ভাল নহয়। আগন্তুক 2026 চনত ৰেকিবুদ্দিন ডাঙৰীয়াক আমি চমৰীয়া সমষ্টিৰ পৰা চিৰকালৰ বাবে বিদায় দিম। এইকাৰণে আমি ৰেডি হৈ আছোঁ। আমি 2026ত তেখেতক আমি আমাৰ সমষ্টিৰ পৰা চিৰদিনৰ কাৰণে বিদায় দিম। আমি কথা পাতিম, ৰ'ব ৰ'ব আমি কথা পাতিম, গোটেই কথাটো পাতিম। আপোনাৰ এইফালে আহক, এইফালে আহক। মেডাম, আজিৰ এই মঞ্চৰ পৰা আমি যিমানখিনি সিহঁতৰ মিত্ৰ দল আছে BJP AJP মিলি অহা পঞ্চায়তত যিখিনি ইলেকশ্যন হ'ব 100% আমাৰ কংগ্ৰেছ দলে ইয়াত জয়যুক্ত হ'ব আৰু ৰেকিবুদ্দিন আহমেদৰ নেতৃত্বত এইখন সমষ্টিৰ উন্নয়ন হৈ আছে আৰু উন্নয়ন হৈয়ে থাকিব। আপুনি নিজে চাওক, আজি এই আমাৰ আপোনাৰ পিছফালে আদৰ্শ বিদ্যালয় ইয়াত স্থাপন হৈছে, মেডিকেল য'ত কমলা কলতে 15 বছৰ বিগত সময়ত তেওঁ কেৱল ঘৰখন বনাই দিছিল। ডক্টৰ ৰেকিবুদ্দিন আহমেদে তাতে ডক্টৰক ৰাইজে সেৱা কৰাৰ কাৰণে ব্যৱস্থা কৰি দিছে। যিমানখিনি ৰাস্তা এই ব্ৰহ্মপুত্ৰ ৰিভাৰখনক যি প্ৰটেকশ্যন দিয়াৰ কাৰণে মানে 125 কোটি টকা আনি মাননীয় ৰেকিবুদ্দিন আহমেদে নেতৃত্বত তেখেতসকলে ভাবিছে এই গভৰ্ণমেণ্টৰ এই পাৰ্ট অফ ৰেকিবুদ্দিন আহমেদ, এই ৰেকিবুদ্দিন আহমেদৰ নেতৃত্বত এইখন সমষ্টিত কাম হৈ আছে। বিগত বহুত অঞ্চলত বহুত MLA আছে, কিন্তু ছয়গাঁও সমষ্টিৰ কোনো উন্নয়ন হোৱা নাই, মাত্ৰ ৰেকিবুদ্দিন আহমেদৰ নেতৃত্বই উন্নত হৈছে। ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়াৰ নেতৃত্বত ছয়গাঁও সমষ্টি ধপক ধপে বহু দূৰলৈ আগবাঢ়ি গৈছে। আজি তাৰে জ্বলন্ত উদাহৰণ ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়াৰ নেতৃত্বত গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ কাৰণে আজি গৰৈমাৰী বজাৰৰ ওচৰে পাজৰে মাটিৰ ভেলু 5 কোটি টকাৰ ওপৰত। এই ক্ষেত্ৰত ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়াক আমি সম্পূৰ্ণ বাইদেউ আৰু এটা কথা, ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়াৰ কাৰণে ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়াৰ নেতৃত্বত ছয়গাঁও সমষ্টিত তথা আজিৰ চমৰীয়া সমষ্টিত স্বাস্থ্যৰ পৰা আৰম্ভ কৰি শিক্ষাৰ পৰা আৰম্ভ কৰি ৰাস্তা ঘাট, আজি আপোনাৰ উদাহৰণস্বৰূপে পুখুৰীপাৰ মেডিকেলখন ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়াৰ নেতৃত্বত আজি তাতে মানুহে স্বাস্থ্যসেৱা গ্ৰহণ কৰিবলৈ সক্ষম হৈছে। আজি এইখন আদৰ্শ বিদ্যালয়, ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়াৰ নিজ হাতেৰে গঢ়িত এইখন আদৰ্শ বিদ্যালয়। আপুনি বলক প্ৰতিটো ৰাস্তা ঘাট স্কুল কলেজ আপোনাৰ চাৰিওফালৰ পৰা ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়াই কৰা উন্নয়নৰ ফলস্বৰূপে দিনক দিনে ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়াৰ নেতৃত্বত ভোট বাঢ়িব ধৰিছে। যোৱা লোকসভা নিৰ্বাচনত আমি কথা পাতিম, কথা পাতিলেহে ওলাব। সকলো কথা আমি কেতিয়া শুনিম? ইজনে সিজনৰ লগত আপোনালোকে কথা পাতক। কোনে ক'ব কওক? হয়, আপুনি ক'ব, আপুনিও ক'ব। একচুৱেলি আমাৰ উপৰোক্ত বক্তাজনে যিখিনি কৈ গ'ল বিধায়কৰ যিটো উন্নয়নৰ, একচুৱেলি উন্নয়ন একেবাৰে ফুপুলা স্বৰূপ। আপোনাৰ এইটো IIT হয়, এতিয়া আপোনালোকৰ শুনক মই কৈ আছোঁ, এতিয়া বাইদেউ কেন্দ্ৰৰ স্কিম লৈ ইহঁতে দেখাকচোন। আজি 15 বছৰ বিদায় গ'ল। শুনক বাইদেউ অলপ বন্ধুসকল অলপ হেৰি কৰক, মই কম আপুনি আহক, মোৰ ওচৰত অসমৰ আজিৰ সাংসদ গৌৰৱ গগৈ ডাঙৰীয়াৰ হাতেৰে এইটো হ'ব আৰম্ভ কৰা হৈছে। কৈ আছে এইটো আহিল ক'ৰ পৰা, ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়াৰ নেতৃত্বত ছয়গাঁও সমষ্টিৰ উন্নয়ন হৈছে, ছয়গাঁও সমষ্টিৰ উন্নয়ন হৈ আছে, উন্নয়ন গোটেই অসমতে হৈছে, এটা সমষ্টি বুলি নহয়, গোটেই অসমতে উন্নয়ন হৈছে।
পৰিৱেশ নষ্ট কৰা হৈছে শৈক্ষিক পৰিৱেশ নষ্ট কৰা আপোনালোকে এক মিনিট শান্ত হওক অকণমান। আমাৰ দাদাই যে শুনক বাইদেউ আপোনালোক একেটা অঞ্চলতে থাকে, ৰাজনৈতিক দল বেলেগ বেলেগ হ'ব পাৰে, কাষলৈও আহিব পাৰে, খালি ইজনে সিজনে কথা পাতিম। আহক, আপোনালোকে কাষলৈ আহিছে, যুক্তি তৰ্ক হৈছে, কোনো কথা নাই, এইটো একো অসুবিধা নাই, খালি ইয়াতকৈ আগ নাবাঢ়িলেই হ'ল। কংগ্ৰেছৰ মানুহখিনি ইতিমধ্যে যিখিনি কথা কৈছে সিহঁতৰ মতে ঠিকে কৈছে। তাৰমানে কি, চৰকাৰৰ পক্ষত যেতিয়া যিকোনো দলৰ এজন কৰ্মী নাহক কিয়, তেওঁ সেইখন চৰকাৰৰ মানে আমাৰ যিটো ঘৰুৱা ভাষাত ৰাখাল বুলি কয়, বান্ধা, তেখেতক দায়িত্বহে দিয়া হৈছে সেইখিনি মথাউৰি চোৱাৰ কাৰণে বা কামৰ কাৰণে। কিন্তু একচুৱেলিতে এইটো সম্পূৰ্ণ চৰকাৰৰ কাম। এতিয়া মথাউৰি কামখিনি কৈছে, এইটোতো বহুত আগৰ পৰা নাই। ৰিকুৱেষ্ট মই কৈছোঁ, এজনী বাইদেউ কৈছে যে ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়াৰ নেতৃত্বত উন্নয়ন হোৱা নাই। সেই বাইদেউগৰাকী আজি গৰৈমাৰী আৰক্ষী থানাৰ তেখেত সভানেত্ৰী, গৰৈমাৰী আৰক্ষী থানা পৰিচালনা কমিটিৰ আমাৰ মাননীয় জ্যোৎস্না বাইদেউ সভানেত্ৰী। গৰৈমাৰী আৰক্ষী থানাখন বিধায়ক ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়া আপোনালোক চবৰে চকুৰ আগত অসম বিধানসভাত তেখেতে দাবী উত্থাপন কৰাৰ পাছত ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়াৰ নেতৃত্বত আজি গৰৈমাৰীৰ থানা হৈছে। কাইলৈ ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়াৰ নেতৃত্বত গৰৈমাৰীত আপোনাৰ মানে কি কয় এইটো PWD সাব ডিভিজন হ'বলৈ গৈ আছে। ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়াৰ নেতৃত্বত চমৰীয়া সমষ্টিৰ সদৰ ঠাই গৰৈমাৰী হ'বলৈ গৈ আছে। বিজেপিৰ বন্ধুসকল কাঠৰ চশমা খোলক, আপোনালোকে কাঠৰ চশমা খুলি ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়াই প্ৰাণ উজাৰি কৰা ছয়গাঁও সমষ্টি তথা চমৰীয়া সমষ্টিক যি মনে প্ৰাণে ভাল পায়, সমষ্টি উন্নয়নৰ কাৰণে দিন ৰাতি একাকাৰ কৰি যি কষ্ট কৰে, এজন ব্যক্তিয়ে কষ্ট কৰিলে তেওঁৰ প্ৰতি কৃতজ্ঞশীল মনোভাৱ থকাটো দৰকাৰ। মানুহজনক এনকাৰেজ কৰিব লাগে। আৰু বিধায়ক ডাঙৰীয়াই যে সমষ্টি উন্নয়নৰ কাম যথেষ্ট কৰিছে, তাৰ নমুনা স্বৰূপ যোৱাটো লোকসভা নিৰ্বাচনত ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়াৰ নেতৃত্বত চমৰীয়া সমষ্টিৰ পৰা 95% ভোট কংগ্ৰেছ দলৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰক দিবলৈ আমি সক্ষম হৈছিলোঁ ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়াৰ নেতৃত্বত। ঠিক আছে, আমি কথা পাতিম, বাইদেউ আপুনি এইফালে আহক। আপোনাক এটা কথা মই সুধিয়ে লওঁ, যিহেতুকে মই এই সমষ্টিলৈ আহি থাকোঁ, ৰ'ব, আপোনাৰ একেটা অঞ্চলৰ মানুহ, ওচৰলৈ আহিলে একো নহয়, আহক বাইদেউ এটা কথা কওক। আপোনাৰ কথা কোৱা হ'ল যে গৰৈমাৰী আৰক্ষী থানাখনৰ সৈতে আপুনি জড়িত হৈ আছে এগৰাকী নাগৰিক হিচাপে। তেখেতে কৈছে যে বিধায়কে সেইখন নিৰ্মাণ কৰি দিছে, বিষয়টো কেনেকুৱাকৈ চায়? এইটো সম্পূৰ্ণ মিছা কথা। এইটো তেখেতৰ দাবীত নহয়, গোটেই অসমত 307খন থানা হৈছে। 307 আপুনি মনে মনে থাকক বুলি কৈছোঁ। চব কথা কৈ থকাৰ সময়ত চব বন্ধ কৰি দিছোঁ। খবৰদাৰ মোক কথাখিনি ক'ব দিয়ক। আপুনি কাক দেখা পাইছে, কথাখিনি ক'ব দিয়ক। আপুনি ভাবছে নেকি অসমৰ 307খন থানা অকল যে ৰেকিবুদ্দিনে কৰিছে বুলি তাতে কিবা প্ৰমাণ আছে নেকি? এইটো মুখ্যমন্ত্ৰীৰ অৱদান। মই পঞ্চায়তৰ মুখ্যমন্ত্ৰীক অৱদান মোৰ অসুখ। 307খন থানা আছে আৰু এই গোটেইখিনি 307খন থানা তেতিয়াহ'লে ৰেকিবুদ্দিনৰ অৱদান। ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়া তেওঁৰ বিধায়ক পুঁজিৰ ধনেৰে কি কৰিলে?